কাইলৈৰ পৰা গোৱালপাৰাত চলিব উচ্ছেদ অভিযান। পাইকান বনাঞ্চল বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে কাইলৈ পুনৰ চলাব অভিযান। পাইকান বনাঞ্চলৰ 138 হেক্টৰ ভূমিত কাইলৈ চলোৱা হ'ব উচ্ছেদ। বিদ্যাপাৰা বেতবাৰী এলেকাত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। মোতায়েন কৰা হৈছে সহস্ৰাধিক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী, 40খনৰ অধিক এক্সকেভেটৰ সাজু কৰা হৈছে। সাজু কৰি তুলিছে প্ৰশাসনে। বিদ্যাপাৰা বেতবাৰীত প্ৰৱেশ কৰা প্ৰতিটো পথতে বেৰিকেড বান্ধি দিয়া হৈছে আৰু ইতিমধ্যে বিদ্যাপাৰা আৰু বেতবাৰীত কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ সীমা। এই সন্দৰ্ভত সবিশেষ তথ্য জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছোঁ। আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ দুধনৈৰ সাংবাদিক খগেন্দ্ৰ ৰাভা। খগেন্দ্ৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। এই মুহূৰ্তত কেনেধৰণৰ তাত ব্যৱস্থা দেখিবলৈ পোৱা গৈছে খগেন্দ্ৰ? হয়, কাইলৈ পুৱাৰ পৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপাৰা আৰু বেতবাৰী, সেই বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলত উচ্ছেদ অভিযান চলাব বন বিভাগ তথা জিলা প্ৰশাসনে। আৰু ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে। আমি পুৱাৰে পৰাই সম্প্ৰচাৰ কৰি আহিছোঁ বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলৰ দৃশ্য দেখুৱাই আহিছোঁ। ইতিমধ্যে অধিকাংশ লোকে আচলতে নিজৰ নিজৰ ঘৰ দুৱাৰ ভাঙি তেওঁলোকে আন স্থানলৈ গৈছে আৰু কিছু সংখ্যক এতিয়াও আচলতে এই অঞ্চলতে তেওঁলোকে থকা পৰিলক্ষিত হৈছে। কিন্তু তেওঁলোকৰ যি ঘৰ দুৱাৰ, সেই ঘৰ দুৱাৰসমূহ ইতিমধ্যে তেওঁলোকে নিজে নিজে ভাঙিছে। আৰু যিহেতু কাইলৈ পুৱাৰ পৰা আচলতে প্ৰশাসনে বা বন বিভাগে উচ্ছেদ অভিযান চলাব, তাৰ কাৰণে এক্সকেভেটৰ সাজু কৰি ৰখা হৈছে। হাবৰাঘাট মহাবিদ্যালয়ৰ যি খেলপথাৰ আছে, খেলপথাৰত 43খনকৈ এক্সকেভেটৰ সাজু কৰি আছে আৰু কাইলৈ ৰাতিপুৱা 6 বজাৰ পৰাই এই উচ্ছেদ অভিযান চলাব। আৰু মই সেই দৃশ্য দেখুৱাইছোঁ। এয়া নহয়, ইফালে যাবি। এয়া হৈছে এক্সকেভেটৰসমূহ এনেদৰে ৰাখি থোৱা হৈছে। আৰু কাইলৈ ৰাতিপুৱা আচলতে 6 বজাৰ পৰাই আচলতে বন বিভাগ যি আৰক্ষী প্ৰশাসন, সেই প্ৰশাসনে আচলতে অভিযান চলাব আৰু সেই দৃশ্য দেখুৱাই গৈছোঁ। আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব যে আচলতে দুপৰীয়াৰ পৰা আচলতে যি বিদ্যাপাৰা বেতবাৰী সময়ত যি উপপথ আছে, সেই উপপথ সম্পূৰ্ণভাৱে আচলতে প্ৰৱেশ নিষিদ্ধ কৰি বেৰিকেড লগোৱা হৈছে। আৰক্ষী তেওঁলোকে মোতায়েন কৰিছে, আৰক্ষীত পহৰা দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এই যি পথসমূহ আছে, সেই পথসমূহৰ আচলতে নিষিদ্ধ প্ৰৱেশ কৰিছে। আনকি আৰু কাইলৈ পুৱাৰ পৰা আচলতে উচ্ছেদ অভিযান চলাব। আৰু দেখিবলৈ পোৱা গৈছে বৃহৎ সংখ্যক যি আৰক্ষী, সেই আৰক্ষীক মোতায়েন কৰিছে, বন বিভাগৰ লোকক মোতায়েন কৰা হৈছে। প্ৰায় 1500 যি আৰক্ষী বন বিভাগৰ লোক আহি উপস্থিত হৈছে বিদ্যাপাৰা এই অঞ্চলত আৰু তেওঁলোকে টহল দিয়া পৰিলক্ষিত আছে। আৰু কালি ৰাতিপুৱাৰ পৰা আচলতে উচ্ছেদ অভিযান চলাব। আৰু সেই উচ্ছেদৰ কাৰণে আচলতে যি এক্সকেভেটৰ 43খনকৈ এক্সকেভেটৰ এনেদৰে শাৰী শাৰীকৈ সাজু কৰা হৈছে। আৰু ৰাতিপুৱাৰ পৰা আচলতে বুলডোজাৰ চলোৱা হ'ব সেই অঞ্চলসমূহত। আৰু এগৰাকী সতীৰ্থ সাংবাদিক আছে, তেওঁৰ সৈতে প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। হয়, বেতবাৰী আচুডুবি বুলি ইয়াৰ আগতে কৃষ্ণাই বন বিভাগে জাননী দিছিল। জাননী দিয়াৰ ফলত হয়তো যিবিলাক মানুহ আছে আমাৰ বেতবাৰী বিদ্যাপাৰা অঞ্চলৰ আতংক এটা সৃষ্টি হৈ গ'ল যে কেনেকুৱা কি হ'ল, এনেকুৱা ধৰণৰ এটা আতংক সৃষ্টি হ'ল। তাৰ মাজতে কেইদিনমান পিছত মাইকিং এটা কৰিলে, দিনে ৰাতিয়ে মাইকিং কৰাৰ পিছত আৰু কিছুবিলাক হয়তো ফৰেষ্টৰ মানুহ বা প্ৰশাসনৰ মানুহ আহি যে তোমালোকে সোনকালে ঘৰ ভাঙি লৈ যা, এই আতংক চিষ্টেমৰ এনেকুৱা কৰাৰ পিছতে কিন্তু ঘৰবিলাক সিহঁতে নিজে ঘৰবিলাক যায়, কোনো ৰকম অলপমান ঠাই লৈছে। আৰু এটা কথা হ'ল যে আমাৰ কথা মোৰো এটা ঘৰ, আমাৰ সৰুৰ পৰা মোৰ মা দেউতাৰ পৰা মই আহিছিলোঁ। আমাৰ ঘৰ বেছি দূৰৰ নাছিল, আমি নদী ভাঙা মানুহ হয়। আমাৰ মা দেউতাই কৈছে যে তুমি নদী ভাঙা মানুহ। আমাৰ মা দেউতা ঢুকাইছে আজি বহুত বছৰ হ'ল। আমি ইয়াতে বসবাস হয়তো বহু বছৰ আমাৰ দেউতাই আছিল 70মান বছৰ ইয়াতে বসবাস কৰি আছিল। কিন্তু আৰু এটা কথা আমি হিমন্ত বিশ্ব ছাৰক এটা কথা আমি জানিব খুজি আছোঁ যে আপুনি নিজে যদি আহি আমাৰ এই বিদ্যাপাৰা বেতবাৰী অঞ্চলত যদি আপুনি ভালকৈ এটা তদন্ত কৰি লয় যে এই মানুহবিলাকৰ ডকুমেণ্টছ আছেনে নাই, পিছৰ কাগজ সিহঁতে দেখাব পাৰিব, প্ৰত্যেকটা মানুহ দেখাব পাৰিব। আৰু এটা দুখৰ বিষয় যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি শুকুৰবাৰ আছিল, যে হয়তো কৈছে যে মুছলিমসকলে নামাজ পঢ়িব, সেইকাৰণে আজি উচ্ছেদটো বন্ধ কৰিলে। কিন্তু মই মোৰ তৰফৰ পৰা এটা কৈছোঁ যে যদি আপুনি অলপ দয়া কৰিছে সেই মানুহবিলাকক উচ্ছেদ কৰক, আমি একো কৰিব নাই। কিন্তু সেই মানুহবিলাকৰ আপুনি যেনে তেনে আপুনি মাটি দেওয়াৰ ব্যৱস্থা কৰক, নহ'লে এই মানুহবিলাকৰ না খাই ক'ত বা কেনেকুৱা ধৰণৰ অৱস্থা হয় একদম কিন্তু মৰি যাব। কিমান মানুহ আছে বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলত? কমচে কম 10,000ৰ ওপৰত ইয়াতে মানুহ ইয়াতে আছে। 1200মান পৰিয়াল হ'ব। আৰু এটা কথা যে বেতবাৰী বিদ্যাবাৰী অঞ্চল মিলি 8টামান মছজিদ আছে, 4খনমান স্কুল আছে।
আৰু এই স্কুলত 650 ছাত্ৰ ছাত্ৰী আছে সেই ভৱিষ্যতৰ মোৰ বেলেগ কথা নাই সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে ভৱিষ্যতত কি হ'ব সেই কথা ইতিমধ্যে নিজে নিজে ঘৰ ভাঙি গৈছে নিজে নিজে ঘৰ ভাঙি গৈছে কিমান মানুহ গৈছে ভাঙি 50 মানুহ সেনেকুৱা ধৰণৰ গৈছে আৰু কিছুবিলাক মানুহ তাতে আছে কিমান মানুহ আছে মানুহতো 10,000 ওপৰত হ'ব মানুহ ইয়াতে আছে ইয়াত কিমান মানুহ এতিয়া আছে এতিয়া কম বেছি মানুহ নাই অলপ কেইজনমান মানুহ আছে তাতে সেইখিনি মানুহ যোৱা নাই তাৰমানে কি ইতিমধ্যে হয়তো কৃষ্ণাৰ যিবিলাক প্ৰশাসন আছে সিহঁতক অলপ যায় সন্ধিয়া যায় একবাৰ দুবাৰ কৰি যায় মানে জাগা খালী কৰিব লাগে জাগা খালী কৰিব লাগে সিহঁতে ভয়তে কিছুবিলাক মানুহ হয়তো কোনোবা জাগাত আছে আশ্ৰয় কোনোবা জাগাত আছে কিছুবিলাক মানুহ একো নাই তাতে বহি আছে বিদ্যাপুৰা অঞ্চলত আপোনাৰো ঘৰ আছিলে তাত মোৰ ঘৰখন ভাঙা হৈছে মোৰ ঘৰ মই নিজে হাতেৰে তৈয়াৰী কৰা ঘৰ আছিল মই এই নিজে ঘৰটো মই নিজে তৈয়াৰী কৰিছিলোঁ বহুত কষ্টৰ মাজত সেই ঘৰটো মই নিজে হাতে আপুনি ক'লৈ গৈছে মই কোনো ৰকম হয়তো কোনোবা মোক অলপমান ঠাই দিছে বস্তু খনি ৰাখা আৰু মোৰ কোনো এটা গোষ্ঠীৰ মানুহে মোক কৈছে কেইদিনমানৰ কাৰণে মোক অলপমান ঠাই দিছে কিন্তু মোৰ মাটি বাৰী একো নাই হয় এয়া আমাৰ সতীৰ্থ সাংবাদিক আছিলে আৰু তেওঁৰো ঘৰ আচলতে নিজে আচলতে ভাঙি পেলাইছে কাৰণ পাইকান সংৰক্ষিত বনাঞ্চলৰ যি বিদ্যাপাৰা সেই বিদ্যাপাৰা তেওঁৰ ঘৰ আছিলে আৰু সেই ঘৰ নিজৰ সপোনৰ ঘৰখন ভাঙি তেওঁ অন্য ঠাইলৈ গৈছে আৰু কাইলৈৰ পৰা আচলতে বন বিভাগে বা জিলা প্ৰশাসনে ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ